gentlemen, the Prime Minister's silence. অসমৰ পৰা প্ৰায় 100 জনীয়া টিম আহিছো মহিলা আৰক্ষণৰ 33% ৰিজাৰ্ভেশ্যন যেটো এক তেওঁলোকে আমি লোকসভাত লাগু কৰা নেদেখিলো আমি কৈছো যে আধাবাদী মহিলা জনসংখ্যাৰ আধা সংখ্যক মহিলা গতিকে আধা সংখ্যক ৰিজাৰ্ভেশ্যন যেটো আছে তাক সম্পূৰ্ণ অৰ্থত প্ৰণয়ন কৰিব লাগে তাৰ দাবী কৰিব আহিছো এলোকে সবকা সাথ সবকা বিকাশৰ কথা কৈছে পাকঘৰত মহিলাই কম দামত বস্তু আজি তাৰিখত নাপায় অসমৰ কথালৈ যদি যায় পুষ্টিহীনতাত আজি তাৰিখত শিশুবিলাক পুষ্টিহীনতাত ভুগিবলগীয়া অৱস্থা হৈছে এনেকুৱা এটা পৰিস্থিতিত কম দামত যেতিয়া বস্তু পাওঁ প্ৰতিবাদ কৰিবৰ কাৰণে আহিছোঁ এইকাৰণে আমি গোটেই ভাৰতবৰ্ষৰ পৰা আজি নিখিল ভাৰত মহিলা কংগ্ৰেছৰ নেতৃত্বত অলকা লাম্বাজীৰ নেতৃত্বত আজি এই প্ৰটেষ্ট কাৰ্যসূচী ইয়াত হৈছে আৰু আমি যেতিয়ালৈকে 33% ৰিজাৰ্ভেশ্যন এক্টখন প্ৰণয়ন নহ'ব প্ৰত্যেকটো ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত হওক নহ'ব এই প্ৰতিবাদ আমি প্ৰত্যেকটো লৈ যাম আৰু বস্তু আমাক দাম যেতিয়ালৈকে বৃদ্ধি কমাব নোৱাৰিব তেতিয়ালৈকে আমাৰ এই প্ৰটেষ্ট জাৰি থাকিব আমি ইয়াৰ পৰা গৈ ৰাজ্যিক পৰ্যায়ত ৰাজ্যিকৰ পৰা জিলা আৰু ব্লক পৰ্যায়ত আমি এই প্ৰটেষ্ট লৈ যাম আৰু এই কাৰ্যসূচী আমাৰ অব্যাহত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ